অসমীয়া সংগীত জগতৰ মহাতাৰকা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক বিয়োগে সমগ্ৰ ৰাজ্যকে শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুত কেৱল অসমতে নহয় সমগ্ৰ দেশতে এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। শিল্পীগৰাকীৰ মৃত্যুত সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। ধুবুৰী জিলাৰ দক্ষিণপাৰ ডাক্স একাডেমীতো আজি এক শোকসভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। ডাক্স একাডেমীৰ স্বত্বাধিকাৰী জাহাংগীৰ আলম আজাদৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ কৰ্মৰাজি সোঁৱৰাই এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাদা যে আজি অকালে মৃত্যু হ'ল, আমি কেতিয়াও ভবাই নাই যে এনেকুৱা এজন মহাতাৰকা আজি আমাৰ মাজৰ পৰা হেৰাই যাব। এয়া মানে অপূৰণীয় এটা আমাৰ অসমৰ আমাৰ ভাৰতবৰ্ষৰ এটা ক্ষতি হৈ গ'ল। মানে তেখেত যে ইমান এজন ডাঙৰ মানুহ আছিল, তেখেতৰ গান শুনি তেখেতক আমি বহুত ভাল পাইছিলোঁ। তেখেত আমাৰ প্ৰিয় শিল্পী আছিল। সঁচাকৈ আজি মৰ্মাহত হৈছোঁ। আমাৰ স্কুলৰ পৰিৱেশ আজি মৰ্মাহত হৈছে, সকলোৱে মৰ্মাহত হৈছে। মানে ৰাতি আজি গোটেই ৰাতি মোৰ টোপনি নাই, মোৰ টোপনি নোহোৱা হৈছে। জুবিন গাৰ্গে তেওঁৰ গীত আৰু সুৰেৰে অসমীয়া সংগীত জগতত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল। তেওঁৰ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰিছে যদিও তেওঁৰ সৃষ্টি চিৰদিন অমৰ হৈ থাকিব। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়াই আমাৰ কামনা। এয়া আছিল ধুবুৰী জিলাৰ দক্ষিণপাৰ ডাক্স একাডেমীৰ পৰা জুবিন গাৰ্গলৈ জনোৱা শ্ৰদ্ধাঞ্জলিৰ বিশেষ প্ৰতিবেদন। মই কিবা কিবি লিখিছোঁ বা যে হঠাৎ এনেকুৱা কিবা বেমাৰ নাই, কিবা তেনেকুৱা কোনো ধৰণৰ অসুখ নাই, হঠাৎ এনেকুৱা যে ছিংগাপুৰত যে মৃত্যু হ'ল, এই মৃত্যুৰ খবৰ শুনাৰ লগে লগে মোৰ গাটো মানে শিউৰি উঠিছে নমুখ। কিন্তু আজি সেই মহা তাৰকা আজি যে আমাৰ ইয়াৰ পৰা গুচি গ'ল, আমাৰ মাজৰ পৰা এই অপূৰণীয় ক্ষতি, আজি অসমবাসী দেশবাসী আজি শোকস্তব্ধ হৈছে আৰু গোটেই অসমত শ্ৰদ্ধাঞ্জলি জনাইছে। সেয়ে আমি আমাৰ ডাক্স একাডেমীৰ পৰিয়ালবৰ্গলৈ, মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ একেলগে আমি আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতে অমৰ হৈ থাকক, তেখেতৰ গীতবোৰ অমৰ হৈ থাকক আৰু তেখেত আমাৰ মাজৰ পৰা যাতে হেৰুৱাই নাযায় আৰু তেখেতৰ যিবিলাক গান আছে, যিবিলাক হেৰি আছে, আমি জীয়াই ৰখাৰ চেষ্টা কৰিম আৰু আমি তেখেতৰ মনে প্ৰাণে আমাৰ ল'ৰা ছোৱালীক সেই গানবিলাক আমি শিকাই থাকিব লাগিব আৰু তেখেত যাতে মানে যুগ 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 অমৰ হৈ থাকে তাৰ কাৰণে শ্ৰদ্ধাঞ্জলি যাচিছোঁ। এইখিনি কৈ মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা।